ধনবল বাহুবল আৰু পুলিচ বল ইয়াৰ লগত আমি জনবল আৰু মনোবলেৰে খেলি আছোঁ। অসম বুলি এতিয়ালৈকে মুখ্যমন্ত্ৰী বাছি আছে। বাংলাদেশত হোৱা হ'লে, শ্ৰীলংকাত হোৱা হ'লে এতিয়া মুখ্যমন্ত্ৰী অৱস্থা কিন্তু বহুত বেয়া হ'লহেঁতেন। আমাৰ দলৰ মনোনীত প্ৰাৰ্থী যুৱ কংগ্ৰেছৰ সভাপতি ভাস্কৰ বৰা আৰু আমাৰ বৰদী পঞ্চায়তৰ আঞ্চলিক সদস্য বিশ্বমতী কুটুম ডাঙৰীয়ানী আজি ৰাতিপুৱা এটা বিশাল শোভাযাত্ৰা মোক ভাগ ল'বলৈ মাতিছিলে। আৰু আপোনালোকে দেখিছে বৰদীৰ বিশেষকৈ জনজাতি আৰু আমাৰ অন্যান্য জাতি জনগোষ্ঠীৰ ৰাইজ যি ধৰণে হিলদোল ভাঙি পেলাই ওলাই আহিছে। এইটো আগতো আমাৰ কংগ্ৰেছৰ এটা ভাল সমৰ্থকৰ অঞ্চল আছিলে, কিন্তু মাজতে আমি কিছু দুৰ্বল হৈছিলোঁ। এতিয়া মই অনুভৱ কৰিছোঁ যে ৰাইজে পৰিৱৰ্তনৰ যিটো ফল সেইটো সম্পৰ্কত পৰ্যালোচনা আৰম্ভ কৰিছে। আৰু আমি এই পৰহিলে এই অঞ্চলত যে ৰাইজে ব্যাপকভাৱে কংগ্ৰেছক সমৰ্থন কৰিব সেইটো আজি দেখি পেলাই সঁচাকৈ মই অত্যন্ত সুখী। সমগ্ৰ অসমত কি দেখিছে? চাওক, মই য'লৈকে গৈছোঁ আপোনালোকেও মোৰ ফেচবুকত চাই আছে, ৰাইজে সঁহাৰি দিছে, ৰাইজে যথেষ্ট সঁহাৰি দিছে। কিন্তু বিজেপিয়ে ধনবল বাহুবল আৰু জেগাই জেগাই পুলিচৰ বল ব্যৱহাৰ কৰি আছে। গতিকে ধনবল বাহুবল আৰু পুলিচ বল ইয়াৰ লগত আমি জনবল আৰু মনোবলেৰে খেলি আছোঁ। গতিকে আপুনি চাই লওক পৰিস্থিতি। মই আশাবাদী যে পঞ্চায়ত নিৰ্বাচনবিলাকত যদি ৰাইজক সুস্থভাৱে নিৰপেক্ষভাৱে এটা শান্তপূৰ্ণ পৰিৱেশত যদি ইলেকশ্যন হয়, কংগ্ৰেছক কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। এতিয়া আমি কৈছিলোঁ মুখ্যমন্ত্ৰীয়ে 24 ঘণ্টাৰ ভিতৰত অসমৰ মহিলাক ক্ষমা খুজিব লাগিব। আৰু এইটো সৰু কথা নহয়, কিন্তু অসম বুলি এতিয়ালৈকে মুখ্যমন্ত্ৰী বাছি আছে। বাংলাদেশত হোৱা হ'লে, শ্ৰীলংকাত হোৱা হ'লে এতিয়া মুখ্যমন্ত্ৰী অৱস্থা কিন্তু বহুত বেয়া হ'লহেঁতেন। এইবিলাক কথাৰ কাৰণে বাংলাদেশ শ্ৰীলংকাত এই যে বিচনাত গৈ পেলাই যে প্ৰাইম মিনিষ্টাৰ বিচনাত যে শ্ৰীলংকাত মানুহ যে শুই দিছে, এই যে বাংলাদেশৰ যে প্ৰধানমন্ত্ৰী হেলিকপ্টাৰ লৈ যে পলাই যাবলগীয়া হৈছে, অসমত হিমন্ত বিশ্ব শৰ্মাই তেনেকুৱা এটা পৰিৱেশ বনাব বিচাৰিছে। মই সেইকাৰণে তেওঁৰ সুমতি আহক বুলি তেওঁক ক্ষমা খুজিবলৈ কৈছিলোঁ। যদি আজি 12টালৈকে ক্ষমা নোখোজে, কালিলৈ আমি জিলাই জিলাই কেছ দিম। আৰু আমাৰ মহিলা কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে দিল্লীত গৈ ওমেন কমিশ্যনত কেছ দিব। এইটো আমি ইমান সহজে মানি নলওঁ, কাৰণ মহিলাৰ সতীত্ব সম্পৰ্কত তেওঁ প্ৰশ্ন উত্থাপন কৰিছে। সেইসকল মহিলাৰ ল'ৰা ছোৱালী আছে, স্বামী আছে, পৰিয়াল আছে, সমাজ আছে। তেওঁলোকৰ ওপৰত এটা অবিশ্বাস আৰু সন্দেহৰ বাতাবৰণ তেওঁ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে। আমাৰ দিনত চাকৰি পালে ইমান ডাঙৰ অপৰাধী বুলি ক'ব পাৰে নে? চাকৰি পোৱাটো এগৰাকী মহিলা, সেই সময়ত ভেকেঞ্চি আছিলে, চাকৰি ওলাইছে, অসমৰ মহিলাই এপ্লাই কৰিছে, ইণ্টাৰভিউ দিছে, চাকৰি পাইছে, ইউনিভাৰ্চিটিত চাকৰি পাইছে, APSCত পাইছে, কলেজত পাইছে, অংগনাবাদী, আশা কৰ্মী, নাৰ্ছ, এইবিলাক মহিলাৰ গাত অপৰাধ কি? তাৰমানে কংগ্ৰেছৰ 15 বছৰীয়া কাৰ্যকালত মহিলাবিলাকে চাকৰি ল'বলৈ আহিব নালাগিছিল নেকি? সেইকাৰণে মই কৈছোঁ যে যেতিয়া ইতিহাস হিমন্ত বিশ্বই পাহৰিছে, যেতিয়া মহিলাৰ শালীনতা ভংগ কৰা হৈছে, ৰাৱণৰ কি হ'ল, দুৰ্যোধনৰ কি হ'ল, ল'ৰা ৰজাৰ কি হ'ল, এই একে গতি হিমন্ত বিশ্ব শৰ্মাৰ হ'বলৈ গৈ আছে। আক্ৰমণকাৰী ক্ৰিমিনেলক আপুনি জাত পাত ধৰ্ম ভাষা ৰাজনৈতিক দৃষ্টিভংগীৰে বিশ্লেষণ আমি কৰিব নালাগে। ক্ৰিমিনেলক দৃষ্টান্তমূলক শাস্তি আইনৰ গণ্ডিত দিব লাগে। আৰু তাত যাৰ গাত যি দোষ আছে উলিয়াই দিয়ক পুলিচে।